নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ এছচিটি ডিৰেক্টৰৰ যি ৰিজাল্ট আছিলে সেই ৰিজাল্টসমূহ আউট হৈছে আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব ডিষ্ট্ৰিক্ট ৱাইজ যি ৰিজাল্ট আছিলে সেই ৰিজাল্টসমূহ আউট কৰি দিয়া হৈছে অফিচিয়েল ৱেবছাইটত অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিলে ইয়াতে দেখাই পাব ৰিজাল্ট অফ প্ৰি এণ্টি টেষ্ট বুলি 2025 তাত ডাউনলোড অপশ্যনত ক্লিক কৰা মাত্ৰকে আপোনালোকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ এগেইনষ্টত আপোনালোকে ৰিজাল্ট পাই যাব আপোনালোকে ডাউনলোডত ক্লিক কৰিলে ৰিজাল্টসমূহ ডাউনলোড হৈ যাব গতিকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰে আপোনালোকৰ দি দিয়া হৈছে বাকি যি আপোনালোকৰ যি ৰিজাল্ট আছে যি আপোনালোকৰ ৰাউণ্ড 1ৰ ৰিজাল্ট আছে সেয়া অনলাইন কাউন্সেলিংৰ পিছত হ'ব অৰ্থাৎ এইখন আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ গোটেই লিষ্টখন দি দিছে এটা প্ৰফেচনেল ৰেংক লিষ্টখন দি দিছে কোনে কিমান পাইছে সেইখিনি আপোনালোকে চাব পাৰে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত তাৰপিছত আপোনালোকৰ যি অনলাইন কাউন্সেলিং আছে আৰু যি এডমিশ্যন আছে তাৰ কাৰণে ডেট দি দিয়া হৈছে আপোনালোকে চাব পাৰে মই দুখনমান ডাউনলোড কৰি দেখুৱাই দিছোঁ যোৰহাট আৰু আপোনালোকৰ বৰপেটা তেনেকৈ দুখনমান দি দিছোঁ আপোনালোকে ইয়াত চাব পাৰে কাৰ্ড মানে মাৰ্কছটো কিমান হায়েষ্ট কোনে কিমান পাইছে আপোনালোকে চাব পাৰে আৰু ল' কিমান পাইছে সেইটোও আপোনালোকে ইয়াৰ পৰা চাব পাৰে আপোনালোকৰ যি অনলাইন কাউন্সেলিং সেয়া অহাকালিলৈ অৰ্থাৎ 29 জুলাইৰ পৰা আৰম্ভ হ'ব 29 জুলাইৰ পৰা আপোনালোকৰ 1 আগষ্টলৈকে দিয়া হ'ব এই অনলাইন কাউন্সেলিং সকলোৱে কৰিব লাগিব বুলি কৈছে অনলাইন কাউন্সেলিঙত আপোনালোকে কি কৰিব লাগিব সেইটো পিছত মই আপোনাক জনাই দিম আৰু অনলাইন কাউন্সেলিঙত আপোনালোকে বেলেগ কলেজ বা ইনষ্টিটিউশ্যন সিলেক্ট কৰিব পাৰে নে সেইটো জনাম আপোনালোকৰ যি ৰিজাল্ট আছে ৰাউণ্ড 1 তাৰ ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 1 এণ্ড কাট অফ মাৰ্ক 4 তাৰিখে পাব্লিছ হ'ব 4 আগষ্টৰ দিনা আপোনালোকে অনলাইন কাউন্সেলিং কিন্তু 29 তাৰিখৰ পৰা 1 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন কাউন্সেলিং কৰিব লাগিব তেতিয়াহে আপোনালোকে কলেজবিলাকত চিট পাব